Dear students, good morning. আজি আমি some example 1.42. 1.42 আমাক দিছে কি prove that a to the power half minus a inverse 2 divided by a half a to the power half minus a to the power minus half plus 1 minus a inverse 2 divided by a to the power half plus a to the power minus half plus 2 by a to the power 3 by 2 equal to আমি 0 হয় বুলি prove কৰিব লাগে। মই ইয়াৰ মতে যোৱা নাই কিতাপৰ মতে মই নিজৰ মতে কৰি তোমালোকক দেখুৱাইছো। আমি যদি লেফট হ্যান্ড সাইডটো লওঁ লেফট হ্যান্ড সাইডটো ললে আমি ফার্স্ট আমাৰ কি আছে a to the power half টো মই a to the power half হিচাপে ৰাখিলো মাইনাস আমি জানো যে কি a to the power minus m equal to কি 1 by a to the power m তে আমি a minus লিখিলো a inverse 2 টোক লিখিলো 1 by a square divided by a to the power half minus a inverse half আছে নহয় আমি তাক লিখিম 1 by a to the power half plus তেনেকে এখিনি লিখিলো 1 minus 1 by a square divided by a to the power half plus 1 by a to the power half inverse sign আছে plus 2 by a to the power 3 by 2 তে আমি a to the power half 2 একে ৰাখিলো। এতিয়া আমি এখিনি এলসিয়াম ললো ডিনোমিনেটৰত আমাৰ কি আছে a square আছে a square টো ললো a into a square আমাৰ কি হ'ব এলসিয়াম ললে a into a square a cube হ'ব এখিনি a into a square মানে কি পাম আমি a cube পাম মাইনাস ইয়াৰ তলত ডিনোমিনেটৰত a square আছে কাৰণে আমি কি পাম 1 পাম এনেকৈ ডিভাইডেড বাই ইয়াত এলসিয়াম লম a to the power half এলসিয়াম লম a to the power half যেহেতু ইয়াত নাই কাৰণে আমাৰ কি হ'ব ইনটু হ'ব বেস একে থাকিলে পাৱাৰ গেটা প্লাস হ'ব a to the power half plus half minus 1 plus ইয়াৰ এলসিয়াম ললে a square থাকিব a square minus 1 পাম ডিনোমিনেটৰ থাকিব a to the power half এলসিয়াম ললে a to the power half into a to the power half same base power plus হ'ব plus 1 থাকিব plus 2 by a to the power 3 by 2 আমি একে ৰাখিলো তাৰপিছত a to the power half টো একে ৰাখিলো ইয়াৰ পৰা আমি কি পালোগে ক্যালকুলেশন কৰি a square ডিনোমিনেটৰত আছে a cube minus b cube ফৰ্মুলাটো জানো যে কি a minus b into a square plus ab plus b square আমি হেমতে ভাঙি দিলো a minus 1 আহিব a cube 1 ৰ ওপৰত আমাৰ একো নাই মানে কি কিউব 1 ৰ ওপৰত 1000 কিউব থাকিলে আমাৰ কি হ'ব 1 হ'ব তে a minus 1 a square ঠাইত আমাৰ a ঠাইত আমাৰ কি আছে a আছে a square plus ab a 1 b সৰি a আছে b 1 আছে এতিয়া আমাৰ a into b মানে a into 1 হ'ব plus b square মানে কি 1 square divided by a square তলত আমি এটো a to the power half a to the power half plus half মানে 2 যদি এলসিয়াম ন 1 plus 1 2 by 2 হলে কি হ'ব 1 থাকিব মানে এটো যদি আমি a to the power half plus half কৰো a to the power 2 এলসিয়াম ললে ইয়াৰ পৰা 1 আহিব ইয়াৰ পৰা 1 আহিব a to the power 2 by 2 ইকুৱেল আমি কি পাম a পাম a পালো তাৰপিছত -1 আছে প্লাস a square minus b square কাৰণে হ'ব a plus b into a minus b a plus 1 into a minus 1 divided by a to the power half plus half এটো মতে কৰিলো আমি কি পালোগে a পালো ইয়াত plus 1 divided by a to the power half আৰু এটো 2 by a to the power 3 by 2 আমি একে ৰাখিলো নেক্সট স্টেপত আমি a to the power half টো একে ৰাখিলো তাৰ পিছত a minus 1 এটো নিউমাৰেটৰত আছিল a square plus a plus 1 divided by a square তলৰ যোনটো আমাৰ ডিনোমিনেটৰ আছে হেটো আমাৰ ফ্ৰেকশনত থকা কাৰণে নিউমাৰেটৰটো ডিনোমিনেটৰ হ'ব ডিনোমিনেটৰটো নিউমাৰেটৰ হ'ব তা ডিনোমিনেটৰ আমাৰ কি আছে a to the power half আছে এটো নিউমাৰেটৰ হৈ যাব a to the power half divided by a minus 1 ঠিক তেনেকে নেক্সট টাৰ্মটোৰ কাৰণেও a plus 1 into a minus 1 divided by a square into a to the power half divided by a plus 1 আৰু লাষ্ট টাৰ্মটো কি একে ৰাখিছো ডিভাইডেড 2 divided by a to the power 3 by 2 তে a minus 1 এটা নিউমাৰেটৰত আছে এটা ডিনোমিনেটৰত আছে কেনসেল গল থাকি লাগে
থাকিলেগে a স্কোয়ার প্লাস a প্লাস 1 ইনটু a টু দি পাৱাৰ হাফ ডিভাইডেড বাই কি a স্কোয়াৰ ঠিক তেনেকৈ এইটোৰ ক্ষেত্ৰত a প্লাস 1 আৰু a প্লাস 1 কেনসেল গ'ল দুটা টাৰ্ম থাকিলেগে a মাইনাস 1 ইনটু a টু দি পাৱাৰ হাফ ডিভাইডেড বাই a স্কোয়াৰ মই একেলগে লিখি দিলোঁ a স্কোয়াৰটো প্লাস 2 ডিভাইডেড বাই a টু দি পাৱাৰ 3/2 মই a টু দি পাৱাৰ হাফ টাৰ্মটোৰ লগত মই প্লাস কৰিলোঁ প্লাস কৰিলে মই কি পাম ইহঁতৰ এলচিএম a টু দি পাৱাৰ 3/2 পাম a টু দি পাৱাৰ 3/2 পালে ইয়াৰ লগত কি হ'ব সেম বেস a আছে পাৱাৰ প্লাস হ'ব হাফ প্লাস কি 3/2 প্লাস এটো টাৰ্ম মোৰ কাৰণে কি হ'ব 2 আহিব a স্কয়াৰ কৰি পেলাই আমি এটো পালো একে ৰাখিলোঁ নেক্সট টাৰ্মটো ভাঙি দিলোঁ কোনটো ভাঙিলোঁ এটো ইয়াৰ পৰা আমি কি পাম a টু দি পাৱাৰ হাফ প্লাস 3/2 পৰা আমি পাম এলচিএম 2 হলে 1 plus 3 4/2 হ'ব 4/2 হলে আমি পাম 2 ৰে ক্যান্সেল যাব স্কয়াৰ থাকিব a স্কয়াৰ প্লাস 2 ডিভাইডেড বাই a টু দি পাৱাৰ 3/2 পাম আমি পাম a স্কয়াৰ বাই 2 ইনটু a স্কয়াৰ মাইনাস এটো এনেকৈ ৰাখিলোঁ এখিনিত পাম আমি এখিনিৰ পৰা পাম আমি a স্কয়াৰ পাম মানে 2 4/2 থাকিব ইয়াৰ পৰা পাম a স্কয়াৰ পাম হল এতিয়া আমি এলচিএম লম a টু দি পাৱাৰ 3/2 আৰু a স্কয়াৰ এটো টাৰ্মৰ লগত এলচিএম ললে আমি ইয়াৰ লগত আমি কি পাম a স্কয়াৰ বাই 2 হ'ব নহয় ইনটু a স্কয়াৰ টাৰ্মটো মাল্টিপ্লাই হ'ব আকৌ a গিটাৰ লগত আমাৰ কি হ'ব a টু দি পাৱাৰ 3/2 টো মাল্টিপ্লাই হ'ব তেতিয়া আমি কি পাম a স্কয়াৰ বাই 2 ইনটু a স্কয়াৰ মাইনাস a স্কয়াৰ টো সেপাৰেট কৰিলোঁ পাৱাৰ গিটা সেম কাৰণে আমি সৰি বেস সেম কাৰণে আমি পাৱাৰ প্লাস কৰিলোঁ তে a মাইনাস 1 a টু দি পাৱাৰ হাফ প্লাস 3/2 তে আমি ইয়াৰ পৰা পাম কি a স্কয়াৰ ইনটু a স্কয়াৰ a টু দি পাৱাৰ 4 প্লাস 2a স্কয়াৰ আমি ব্র্যাকেট খুলি দিলোঁ সাইনটো কি হ'ব মাইনাস হ'ব এতিয়া আমি ইয়াৰ পৰা আমি কি পাম হাফ প্লাস 3/2 মানে 4/2 মানে কি 2 a স্কয়াৰ থাকিব a স্কয়াৰ ইনটু a স্কয়াৰ a টু দি পাৱাৰ 4 প্লাস মাইনাস মাইনাস a কিউব মাইনাস a স্কয়াৰ প্লাস ইয়াৰ কাৰণেও পাম আমি কি স্কয়াৰ পাম a স্কয়াৰ ইনটু a কিউব মাইনাস a স্কয়াৰ ডিভাইডেড বাই এটো টাৰ্ম থাকিলে তে a টু দি পাৱাৰ 4 প্লাস আৰু মাইনাসত ক্যান্সেল গ'ল 2a স্কয়াৰ মাইনাস 2a স্কয়াৰ ক্যান্সেল গ'ল প্লাস a কিউব মাইনাস a কিউব 0 হ'ল এতিয়া আমি ৰাইট হ্যান্ড সাইডটো আমি কি দেখুৱাব লাগে 0 বুলি প্ৰুফ কৰি দেখুৱাব লাগে তো আমাৰ প্ৰুফ হ'ল বুজি পাইছা নিজে কৰিব ট্ৰাই কৰিবা নিজৰ প্ৰসিডিউৰ মতে নিজে স্টেপ বাই স্টেপ আৰু কিতাপত থকাটো তোমালোকে ট্ৰাই কৰি চাবা মোক দেখুৱাবা তে এক্সাম্পল 1.5 টো যদি চাও 1.5 টো দিছে যে y = 2xz divided by x plus z if a to the power x plus b to the power y equals c to the power z and b square equal to ac হয় বুলি আমি প্ৰুফ কৰিব লাগে তি আমি ইয়াত আমাৰ আমি প্ৰুফ কৰিব লাগে কি y = 2xz divided by x plus z হ'ব তে আমাৰ দি থোৱা টার্ম কিটা আমাৰ কি হ'ব a to the power x equal to b to the power y equal to c to the power z যদি আমি k বুলি ধৰো আমি উলিয়াব লাগিব a b আৰু c আমি পাৱাৰ আমাৰ থাকিব না লাগিব ইয়াত কিন্তু আমাৰ পাৱাৰ আছে হেকানে আমি যদি ইকুৱেল বুলি কৈছে নহয় প্ৰত্যেক আমি যদি k ধৰি লও a to the power x equal b to the power y equal to c to the power z equal to k ধৰিলে আমি a to পাৱাৰ আমাৰ নাথাকিবৰ কাৰণে আমি x ইয়াত আমাৰ x আছে x ৰ লগত আমি ক্যান্সেল x টো ক্যান্সেল কৰিবৰ কাৰণে আমি কি মাল্টিপ্লাই কৰিব লাগিব 1/x মাল্টিপ্লাই কৰিলেহে আমাৰ পাৱাৰটো কি হ'ব ফ্ৰী হ'ব 1 হ'বগে তেতিয়া আমাৰ k ৰ লগতো আমাৰ কি হ'ব 1/x টা মাল্টিপ্লাই হ'ব তেতিয়া আমি x ক্যান্সেল গৈ পামগে কি সিম্পল a পাম a = k to the power x তেনেকে b কাৰণে আমাৰ a to y টো ক্যান্সেল কৰিবৰ কাৰণে ইয়াৰ লগত 1/y টা মাল্টিপ্লাই কৰিব লাগিব এনেকে z ৰ লগত z ক্যান্সেল কৰিবৰ কাৰণে 1/z এটা মাল্টিপ্লাই কৰিলে আমি c ভ্যালুটো পাম এতিয়া b ভ্যালু কি পালো k to the power
1/y c ভ্যালুটো পালো k⁻1/z তে আমি দেখুৱাব লাগে কি b² = ac দেখুৱাব লাগে এতিয়া a b আৰু c তিনিটাৰ আমি ভ্যালুটো পালো তে b² b মানে আমি কি পালো k⁻1/y whole square a into c k⁻1/x into কি k⁻1/z এতিয়া আমি জানো যে a⁻m whole n equal to কি হ'ব a⁻m into n এতিয়া আমাৰ 2 টো মাল্টিপ্লাই হৈ আছে 2 divided by y আহিব equal to যদি আমাৰ বেস সেম থাকে পাৱাৰ কেটা প্লাস হ'ব 1/x plus 1/z এতিয়া আমাৰ লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ আমাৰ বেস একে আছে তে পাৱাৰ কেটা আহিব 2/y equal to 1/x plus 1/z equal 2y আমি এলসিয়াম ললে xz ইয়াৰ পৰা আমি পাম z plus x পাম তো 1/y equal to পামগে x plus z divided by 2xz তে আমি দেখুৱাবগে লাগে y equal to পাম এটো ডিনোমিনেটৰ টু নিউমাৰেটৰ হ'ব নিউমাৰেটৰ টু ডিনোমিনেটৰ হলে আমি কি পাম 2xz divided by x plus z হল ইয়াৰ মতেও আমি বুকত দিয়া মতেও তোমালোকে কৰি চাব পাৰা ইয়াত দিয়াৰ মতে আমাৰ কি আছে a⁻x equal to b⁻y equal to c⁻z আমি ইকুয়াল বুলি কৈছে নহয় হেকাৰণে আমি a⁻x equal to কি b⁻y ধৰি ললো তেনেকে x টো কেনসেল কৰিবৰ কাৰণে আমি 1/x এটা মাল্টিপ্লাই কৰিব লাগিব তেতিয়া আমি a ভ্যালুটো পাম তেতিয়া y divided by কি পাম b power 2 x পাম তেনেকে by equal to cz তেনেকে c ভ্যালুটো পামগে b⁻y/z b² equal to ac b² ভ্যালুটো by 1 and 2 1 আৰু 2 ৰ পৰা আমি a আৰু c ভ্যালুটো পুট কৰিলে b² ভ্যালুটো আমি কি পামগে a মানে পালো আমি b⁻1y/x সেম বেস কৰিলো তাৰপিছত c ভ্যালুটো পালোগে b⁻y/z এতিয়া বেস একে bb এতিয়া আমাৰ পাৱাৰ কেটা থাকিব 2 plus y/x plus y/z তাৰ পৰা আমি এলসিয়াম ললো y টো ফাৰ্স্ট কমন ললে থাকিবগে 1/x plus 1/z এলসিয়াম ললো ভিতৰত xz x plus z নিউমাৰেটৰ তে y টো কাৰণে আহিব তো ক্ৰস মাল্টিপ্লিকেশন যদি কৰো y টো এফালে আহিব মানে কি 1/y আহিব 2 টো ইয়াৰ লগত মাল্টিপ্লাই হ'ব ইয়াৰ লগত মাল্টিপ্লাই হলে আমি কি পাম 2xz divided by x plus z হল এনেকে example 1.62 আমাক কি দিছে if m equal to a⁻x n equal to a⁻y and a² equal to m⁻y into n⁻x whole z prove that x y z equal to 1 আমাক দি থোৱা আছে যে a² equal to এটো m মানে a⁻x আৰু n মানে a⁻y যদি আমি ইয়াত আমি পুট কৰি দিও আমি m ৰ ঠাইত আৰু n ৰ ঠাইত যদি এইকিটা a⁻x আৰু a⁻y টো পুট কৰি দিও কি পাম m মানে a⁻x whole y n মানে আছে a⁻y n ৰ ওপৰত পাৱাৰ আছে x a⁻y whole z আছে তে a² equal to এটো মাল্টিপ্লাই হ'ব a⁻xy into a⁻yx whole z a² equal to same base power কি হ'ব প্লাস হ'ব xy plus xy whole z xy plus xy 2xy হলে z টো মাল্টিপ্লাই হৈ যায় নহয় আমি নেক্সট স্টেপত লিখিম a² equal to a⁻2xy z আমি দেখুৱাবগে লাগে কি xy z equal to 1 তিয়া বেস একে আছে বেস একে থাকিলে আমি কি লম 2 equal to 2xyz তে xyz equal to কি হল 2 কেনসেল গল থাকিলেগে 1